এনেকুৱা ধৰণৰ প্ৰসংগত ব্ৰহ্মাদেৱে ভগৱন্তৰ সেই ৰূপটো দৰ্শন কৰিছে বৰাহৰ জৰিয়তে বা শুকৰ জৰিয়তে ইমান শক্তিশালী এটা ৰূপ যিটো ৰূপ সকলোৱে চাব নোৱাৰে চক্ষুৰ জ্যোতিত সূৰ্য ক্ৰান্তিচন্ন হয় সিবেলা আনৰ কিছু ক্ৰান্তি নাহি কয় হৃষ্টপুষ্ট চাৰি ভৰি গিৰিৰ আলয় সঘনে উত্তম লাঞ্জ আকাশে ভময় সুস্থপুষ্ট চাৰিটা ভৰি থকা সুস্থপুষ্ট চাৰি ভৰি গিৰিৰ আলয় লাঞ্জ মানে নেগুৰডালে একদম আকাশ পৰ্যন্ত বিচৰণ কৰিছে আপোনালোকে সেইটো ভাবিব যে এইবোৰ কথা জানোৱেই দেখোন কিন্তু এইখিনিকে আমাৰ ভাগৱতত আছে এইখিনিকে ক'বলৈ নতুন কথানো ক'পা পাম কৃষ্ণ হে ৰাম খুৰাৰ পহাৰে মেঘ হুৱে খণ্ড খণ্ড কম্পাৱন্ত তুলি মুণ্ড পৰম প্ৰচণ্ড প্ৰলয় কালৰ মেঘ যেহে নগৰ্জয় হে হিমতে গৰ্জন কৰিলা কৃপাময় গৰ্জন শুনিয়া ব্ৰহ্মা আনন্দ হৃদয় পুত্ৰ হমে বুলন্ত কেশৱ জয় জয় গৰ্জন শবদে দখু দিশ যে দৰিল ব্ৰহ্মা আদি সমস্তৰে আনন্দ মিলিল আছে জন তপসত্ৰ নিবাসী যতে ক ঈশ্বৰৰ ঘৰিত বাক্য শুনিলে ক প্ৰথমে নজানি মনে মহাত্ৰাস ভৈল পাছে ধ্বনি শুনিলা তো ত্ৰাস দূৰ গৈল সেই জীৱটোৰ যিটো খোজ সমস্ত জগত কম্পমান হৈছে ঘৰ ঘৰ শব্দ হৈছে আৰু তেওঁ যে ভগৱান ৰূপে অৱতাৰ গ্ৰহণ কৰিছে এই কথাত ব্ৰহ্মাদেৱে গম পালে আৰু ব্ৰহ্মাদেৱৰ মনলৈ আনন্দ আহিল কৈছে প্ৰথমে নজানি মনে মহাত্ৰাস ভৈল পাছে ধ্বনি শুনিলা তো ত্ৰাস দূৰ গৈল মনত হবাৰে মহা আনন্দ মিলিল অসংখ্য বিমানে আহি আকাশ ঢাকিল সকলোৱে আহি আজি যে ভগৱন্ত পুৰুষে বৈকুণ্ঠৰ পৰা গৈ মৰ্ত্যত এনেকুৱা এটা ৰূপ ধাৰণ কৰিছে সেই ভগৱন্তৰ ৰূপটো চাবৰ কাৰণে সমস্ত লোকে আকাশত বিমান লৈ লৈ আহি ভিৰ কৰিছে শ্ৰেষ্ঠজনৰ মহিমা সেই কৰুণাময় সেই দয়াময় আজি লীলা কৰিবৰ কাৰণে আকৌ এটা নতুন ৰূপ ধাৰণ কৰিলে যিটো ৰূপ চাবৰ কাৰণে সমস্তজনৰ ইচ্ছা হে ৰাম মায়ায়ে হুকৰ বিষ্ণু ৰূপী ওপৰত কৰিলে কহবে পুষ্প বৃষ্টি নামত জয় জয় কৃষ্ণ জয় জয় ভগৱন্ত জয় জয় মূৰ্তি দেৱ মহিমা অনন্ত এই মতে বেদমন্ত কৰিয়া উচ্চাৰ বিষ্ণুক কৰিলা নানা স্তুতি বাৰম্বাৰ তাখম্বাৰ স্তুতি শুনি তুষ্ট ভৈলা হৰি পুনৰূপী নাদ কৰি লন্ত উচ্চ কৰি পাছে ঊৰ্ধ্ব দৃষ্টি কৰি সবাকো চাহিলা দেখি দেৱ ঋষি যত আনন্দিত ভৈলা এইমতে সমস্তৰে আনন্দ কৰাই লীলা কৰি পাছে জলে প্ৰৱেশিলা যায় এই যে শুকৰ ৰূপটো ধাৰণ কৰিলে সমস্ত ৩৩ কোটি দেৱতাই বিমান লৈ লৈ আহি আকাশ চানি ধৰিলে আৰু সকলোৱে প্ৰাৰ্থনা কৰিলে হে প্ৰভু আমাক অকণমান দয়া দৃষ্টি দিয়াচোন আৰু সমস্তজনৰ প্ৰাৰ্থনা শুনি গাহৰি অকলে চাব নোৱাৰে নহয় জানে নাই আকাশখন নেদেখে গাহৰি আকাশ নেদেখে ন কিন্তু ভগৱন্তই ঊৰ্ধ্বমুখে হৈ সমস্তজনকে এবাৰ দৰ্শন দিলে আৰু লগে লগে সমস্তজনে পৰম আনন্দিত হ'ল কাৰণ ভকতৰ মনোবাঞ্ছা ভগৱন্তই পূৰণ কৰে আপুনিও যদি সঠিকভাৱে স্তুতি কৰে এদিন নহয় এদিন আপুনি সপোনতে হ'লেও ভগৱন্তক কিন্তু দৰ্শন পাব কিন্তু আমাৰ বিশ্বাস নাই স্তুতি কৰকচোন ভগৱন্তক হে প্ৰভু তুমি স্বপ্নতে হ'লেও মোক এবাৰ দৰ্শন দিয়াচোন বহুত সপোন দেখিছে কেতিয়াবা ভগৱানৰ ৰূপটো সপোনত দেখিছেনে আপোনালোকে হাতী বা বাঘলৈকে খেদি পোৱাকৈ দেখে নদী পানী দেখে সপোনৰ কথা কৈছোঁ দেই
কিন্তু কেতিয়াবা আপোনালোকে ভগৱন্তৰ ৰূপ দেখিছেনে? কিয় নেদেখে? ইমান ভগৱানৰ কথা ভাগৱতত পাতি থাকোঁ, বোলে ৰাতি পাতি থকাৰ কাৰণে ৰাতিলৈ সপোন দেখিলে, বোলে ৰাতি পানীৰ কথা পাতি আছিলা কাৰণে সপোনত পানী দেখিলা, বোলে সাপৰ কথা পাতিছিলা কাৰণে সাপ দেখিলা। অঁ নহয় আমি, কিন্তু ভগৱানৰ কথা ইমান বাৰু ভগৱানক কেলৈ নেদেখে? নেদেখুৱাই। বিৰল বিৰল ভক্তহে দেখিব। ইচ্ছা কৰক, ভগৱন্তক খোজক তোমাৰ ৰূপটো মোক এদিন সেই ৰূপত আহি আপোনাৰ লগত কথা পাতকচোন স্বপ্নতে। বাস্তৱতটো দেখিবতো নোৱাৰি, স্বপ্নতে এদিন আহকচোন মই তোমাৰ লগত। সেই পৰিৱেশটোক কিয় আমি নেদেখোঁ? ইমান পাতিছোঁ, ইমান ভাগত সেইবোৰ কথাকে কৈ থাকোঁ, কোনোদিন কিন্তু আমি বৈকুণ্ঠ দৰ্শন হোৱা নাই। বোলে ইমান পাৰিষদৰ লগত, আজি বোলে অপেশ্বৰীৰ লগত নৃত্য গীত, দেৱৰ্ষী নাৰদৰ লগত বোলে বিমানত গৈছোঁ, ভগৱন্তৰ লগত কথা পাতিছোঁ, বোলে কেৱল নামেই নাম। কিয় নেদেখে? সেয়ে নামৰ মহিমা, সেয়ে নামৰ মহিমা। দেখিব প্ৰাৰ্থনা কৰক, দেখিব বুলি কৈছোঁ আজি পবিত্ৰ স্থানত। তাৰ ভিতৰতে ঢেৰ কথা জনাৰ পাছত আমি কিছুমান কথা আমাৰ পইণ্ট থাকে নহয় জানো, কিয় এইটো কথা নেদেখোঁ? চব দেখে আপুনি। কৃষ্ণ হে ৰাম নানাবিধ, হে ৰাম মহামহাৰী কি হবে, আকাশ জুৰিলা নানাবিধ দেৱগণ, তথাতে মিলিলা মায়ায়ে শুকৰ বিষ্ণুৰূপী ওপৰত, কৰিলে হবে পুষ্প বৃষ্টি নানামত। জয় জয় কৃষ্ণ, জয় জয় ভগৱন্ত, জয় জয় মূৰ্তি দেৱ মহিমা অনন্ত। এই মতে বেদমন্ত কৰিয়া উচ্চাৰ, বিষ্ণুক কৰিলা নানা স্তুতি বাৰম্বাৰ। তাখম্বাৰ স্তুতি শুনি তুষ্ট ভৈলা হৰি, পুনৰূপী নাদ কৰি লন্ত উচ্চ কৰি, পাছে ঊৰ্ধ্ব দৃষ্টি কৰি সবাকো চাহিলা, দেখি দেৱ ঋষি যত আনন্দিত ভৈলা। এই মতে সমস্তৰে আনন্দ কৰাই, লীলা কৰি পাছে জলে প্ৰৱেশিলা যায়। সকলোকে মনৰ আনন্দ দি পেলাই তেওঁ যিটো উদ্দেশ্যৰ কাৰণে জগতত অৱতাৰ গ্ৰহণ কৰিছিল, লগে লগে তেওঁ জলত প্ৰৱেশ কৰিলে। যেন মহাগজৰাজ প্ৰৱেশিলা জলে, সেই মতে প্ৰভু পখী লন্ত কৌতূহলে। বজ্ৰৰ সমান অংগ পাৱসৰতৰ, বিদাৰিত ভৈলৱাতী কুশী সমুদ্ৰ, পৰ্বত দিশ ঢৌ উঠিল অপাৰ, দেখিয়া সমুদ্ৰ ভৈলা ভয়ে চমৎকাৰ। যেন কোনোজনে ওপৰক হাত তুলি, আৰ্তনাদে ডাকে আতি ত্ৰাহি ত্ৰাহি বুলি। সেই মতে সমুদ্ৰে তুলিয়া উৰ্মি হাত, আৰ্তস্বৰে বুলিবাক লাগিলা সাক্ষাৎ। হে যোগেশ্বৰ প্ৰভু দেৱ নাৰায়ণ, মই অনাথক বাপ কৰি ৰক্ষণ। লগে লগে সাগৰ মহাসাগৰত যেতিয়া তেওঁ ডুব মাৰিলে, যেন এটা প্ৰকাণ্ড হাতীয়ে যেনেকৈ তালফাল কৰে তেনেকুৱা এটা হ'ল, আৰু সমস্তজনে ভয়ত কম্পিত হ'ল, যেন আজি ভগৱন্ত পুৰুষ আমাৰ বুকুত প্ৰৱেশ কৰিছে। আৰু সমস্ত সাগৰে প্ৰণাম জনাইছে। কি কৈছে? হে যোগেশ্বৰ প্ৰভু দেৱ নাৰায়ণ, মই অনাথক বাপ কৰিও ৰক্ষণ। আমি অনাথ, তুমি নাথ, গতিকে আমাক ৰক্ষা কৰা। সমুদ্ৰৰ আৰ্তবাণী শুনি ঋষিকেশ, খুৰায়ে বিদাৰি জলে কৰিলা প্ৰৱেশ। যদি অখণ্ডিত জ্ঞান প্ৰভু মহাহৰি, তথাপিতো পশুৰ ভাগ বক অনুহৰি।
হুংগি হুংগি পৃথিৱীৰ পথ চাই চাই কতক্ষণে পাছে ৰখা তল পাইলা যাই ৰখা তলে পৃথিৱীক দেখিলন্ত পাছে সমুদ্ৰ জলে আতি তল কৰি আছে তেতিক্ষণে পৃথিৱীক হৃদয়ে আতি ধৰি দন্ত আগ্ৰে পৃথিৱীক লৈলা লীলা কৰি ৰখা তল হন্তে উঠি আখন্ত গোসাই কৰিলা প্ৰকাশ বাতি কহন নযায় লগে লগে তেওঁ নিজৰ দাঁতত যেতিয়া সমুদ্ৰত প্ৰৱেশ কৰিলে তেওঁ হুঙি ফুৰিছে পৃথিৱীখন ক'ত আছে যাৰ যি কৰ্ম গাহৰিটো হুঙি হুঙিয়েই খাদ্য বস্তু এই পৃথিৱী বসুমতীত যে হুঙি হুঙি দিয়াৰ লগে লগে উৰ্বৰতা কোমল হৈ যায় নহ'লে এই মুখৰ আগত থকা ইমান কোমল মাটিখনে এখন পথাৰত আপুনি ঘন ঘনকৈ কচু দি থওকচোন অ'টেটোপা আপুনি যদি দিব পাৰে আপোনাৰ মাটিডৰা কিন্তু আপোনাক হাল নাবালেও চাহ কৰি দিব সেই কচুটুকুৰা সন্ধানত গোটেই মাটিডোখৰ চহাই পেলাব এয়া হ'ল তেওঁ নিজেই বৰাশ তেওঁ সেই দন্তৰ আগত সেই ওঠৰ আগত তেওঁ মহাশক্তি আছে আৰু লগে লগে মহাসাগৰত ডুব মাৰি হুঙি 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 পৃথিৱী পালেগৈ আৰু পৃথিৱী পাই তেওঁ দন্তৰ আগত উদ্ধাৰ কৰি লৈ আহিছে আৰু লৈ আহোঁতে সেই সময়ত এটা ডাঙৰ ঘটনা ঘটিল কি ঘটিলে হে ৰাম সেই সময়ত আদি দৈত্ৰ মহাবলী গদা গোট উচাই আহিলে ক্ৰোধে জ্বলি নানা গালি পাৰি খংগে কৰিলা প্ৰহাৰ দেখি আখংগিলা কোপে জগত আধাৰ বজ্ৰৰ সমান মহা উঠি গইলা ৰাগ জাম্পদি ধৰিলা দৈতেন্দ্ৰক যেন বাঘ লীলা কৰি দান্তে চিৰি তাৰ লৈলা প্ৰাণ মহাসিংহে হস্তিক ধৰিলা যেন থান হিৰণ্যৰ দেহাৰ লাগিয়া তেজছয় গন্ধ মুণ্ড তুণ্ড আতি প্ৰকাশ কৰয় যেন মহাগজ ইন্দ্ৰে পৃথিৱী বিদাৰী গেৰু লাগি হৰিৰ হুৱাই ভাল কৰি পাছে দেখিলন্ত ব্ৰহ্মা আদি ঋষি ছয় পৃথিৱীক তুলি লৈয়া আছে কৃপাময় তমাল সদিখনিল দেহা প্ৰকাশ হয় শুক্লদন্ত অগ্ৰে বসুমতী বিৰাজ এতিয়া সেই ঘটনাটো কি হ'ল হিৰণ্যাক্ষই এনেকুৱা এটা প্ৰকাণ্ড ৰূপ ধাৰণ কৰি গদালৈ সেই ভগৱন্তই যে দন্তৰ আগত বসুমতীলৈ উদ্ধাৰ কৰি আহিছিল তেওঁ সন্মুখী হ'ল আৰু লগে লগে এনেকুৱা এটা খঙাল মূৰ্তিৰে তেওঁৰ লগত যুদ্ধ দিব বিচাৰিলে এইখিনি কথা পাছলৈ ক'বগৈ ইয়াত অনুষ্টুপীয়াকৈ কৈ গৈছে কি কাৰণেনো তেওঁ ভগৱন্ত পুৰুষৰ লগত আগভেদা দিলে আৰু লগে লগে ভগৱন্ত পুৰুষ অত্যন্ত খঙাল হৈ হিৰণ্যাক্ষক বধ কৰিলে বহুলোকে কয় আচলতে ভগৱন্ত পুৰুষে বৰাক ৰূপ ধাৰণ কৰি হিৰণ্যাক্ষক বধ কৰিলে আচলতে ভগৱন্ত পুৰুষে জানো বধ কৰিলে হিৰণ্যাক্ষক বা কোনে বধ কৰিলে দন্তই চিৰিছে দন্তটোতো ভগৱন্তই আচলতে যথোচিত উত্তৰ নহয় আচলতে হিৰণ্যাক্ষক ভগৱন্তই বধ কৰা নাই হিৰণ্যাক্ষক বধ কৰিছে তেওঁ অহংকাৰ তেওঁ মদৰ গৰ্বী ভগৱন্তই হিৰণ্যাক্ষক বধ কৰিবৰ কাৰণে বিচাৰি ফুৰা নাই আপুনি মই ধ্বংস হ'লে নষ্ট হ'লে আমি ভগৱানক দুখ দিওঁ নহয়নে বাৰু আমি সততে কৈ থাকে আমাৰ যেতিয়া গুণবিলাক ভাল যেতিয়া ভাল কাম কৰোঁ আমাৰ ভকতে যদি ষ্টেণ্ড কৰি পাছ কৰিছে ৰিজাল্টটো যদি ভাল হয় তেতিয়া ক'ব কিমান কষ্ট কৰিলোঁ কিমান পঢ়িছোঁ মাকেও লগতে সুৰ মিলাই ক'ব মই জানো কম ৰাতি ৰাতি টোপনি ক্ষতি কৰি থাকোঁ চাহ জলপান যোগাৰ দি থাকোঁ টিউশ্যন দিছোঁ কিমান পইচা খৰচ কৰিলোঁ আৰু সেই ল'ৰাটো যদি ফেইল কৰে
তেতিয়া মাকে তল পৰি দিব মাকে ক'ব বাপেকলে ঠেলি দিব বাপেকে ক'ব মাকলে ঠেলিব কোনো দায়িত্বটো নলয় আৰু ল'ৰায়ো ক'ব যে উপায় নাই আৰু এতিয়া ভগৱানে নিদিলা কি কৰিব নে যেতিয়া আমি দুখ হয় যেতিয়া আমি কামটো কৰিব নোৱাৰোঁ তেতিয়া ভগৱানৰ ওচৰত দায়িত্ব ঠেলি দিওঁ আৰু যেতিয়া আমি গুণ কৰিম আমাৰ ধন ধানে আৰে কিমান কষ্ট কৰিছে হা বোলে ভগৱানে দিছে বুলি নকওঁ সেইকাৰণে কৈছে যত মানে সুৰকৃতি কৃষ্ণৰ অৰ্পিবা সুৰকৃতি পাই আহিলে আমি কেতিয়াও কৃষ্ণৰ অৰ্পণ নকৰোঁ আপুনি চাবচোন সেইকাৰণে কুন্তি আই যিটো স্তৱক ভাগৱতৰ শ্ৰেষ্ঠ স্তৱক আৰু সেইটোৱে হ'ল শ্ৰীকৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ তাৰ পৰা আৰম্ভ হৈছে গতিকে এগৰাকী মাতৃৰ যি ভগৱন্তৰ প্ৰতি নিস্বাৰ্থভাৱেৰে কৰা স্তুতি সেই স্তুতিটো গুৰুজনাই কীৰ্তনৰ প্ৰাৰম্ভণিতে দিলে শ্ৰীকৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ নন্দ গোপ কুমাৰায় গোবিন্দায় নমো নম এইটো কুন্তি স্তুতি ভাগৱতত আছে ভাগৱতৰ পৰা কৃপালু শংকৰ গুৰুজনাই এগৰাকী সতী সাধৱী শ্ৰদ্ধাশীল আয়ে ভগৱন্তৰ চৰণত কৰা স্তুতি আৰু কুন্তি আয়ে কি কৰিলে যেতিয়া ভগৱন্ত পুৰুষ দ্বাৰকাৰ অভিমুখে যাত্ৰা কৰিলে কুৰুক্ষেত্ৰ যুদ্ধ সমাপন হ'ল সমস্তজনক যাক যেনেকৈ লাগে কাক ৰজা পাতিলে কাক আসনত বহালে যুধিষ্ঠিৰক চক্ৰৱৰ্তী ৰজা পাতিলে আৰু কুন্তি আইক কৈছে পেহীয়েক বসুদেৱে কুন্তীয়ে সুৰসেনৰ ককাই ভনী বসুদেৱ সুৰসেনৰ পুত্ৰ আৰু সুৰসেনৰ জীয়েক কুন্তি জন্ম হৈয়ে কুন্তি ভোজৰ ওচৰত থৈ দিয়াৰ কাৰণে নামটো কুন্তি হ'ল সুৰসেনে ডাঙৰ নকৰিলে সেইকাৰণে বসুদেৱ কুন্তি ককায়েক ভনী সেইকাৰণে কৃষ্ণৰ পেহীয়েক বসুদেৱৰ পুত্ৰ কৃষ্ণ নহয় জানো বোলে পেহী সকলোৱে ল'লে তুমি কিবা এটা লোৱা বোলে মোক নালাগে একো নহয় নহয় কিবা এটা লোৱা যদি দিব খুজিছা তেতিয়া দুখৰ পৰি দুখ দিয়া আপোনাক যদি কাইলৈ দুখখিনি দিবলৈ যাওঁ ল'ব নেকি নলয় কিন্তু কুন্তীয়ে সেইটোৱে বিচাৰিছে আমাৰ জীৱনত আহিবলগীয়া দুখখিনি আইবা সমস্ত সেইখিনি সাদৰে গ্ৰহণ কৰক সেইখিনিহে প্ৰয়োজন কেলে দুখৰ সময়ত আমি ভগৱন্তক যেনেকৈ প্ৰাৰ্থনা কৰোঁ যেনেকৈ আমি সেৱা সৎকাৰ কৰিবলৈ হেঁপাহ কৰোঁ শ্ৰদ্ধা কৰোঁ কিন্তু আনন্দৰ সময়ত আমি পাহৰি যাওঁ সেইকাৰণে আনন্দৰ মুহূৰ্তবোৰ পৰা যিমান পাৰে আপুনি আঁতৰি থাকক যদি জীৱন ধন্য কৰিব বিচাৰিছে কথা সেইটোৱে আমাৰ ভকতসকল আহিছে কৈছোঁ যিমানেই পাৰ্টি যিমানেই আনন্দ এবাৰ দুটা ৰুটি খালাৰ দিনটো একো নাখালে মই আচৰিত পালোঁ তেখেতক সুধিলোঁ মই যে ছাৰ কওকচোন কিয় ইমান আপুনি নোখোৱাকৈ আছে বোলে মোৰ ইউৰিক এচিড আছে মই যদি আজি অকণমান কিবা কিবি খোৱা খেলি মেলি হয় মোৰ ভৰি বিষত থাকিব নোৱাৰিম গাঁঠি ভৰি ফুলি যাব মই বোলো আপুনি এইটো দুটা ৰুটি আজি দুদিনকৈ নহয় বোলে মই খালেই মোৰ বিপদ হ'ব তেতিয়া সুধিলোঁ আৰু মই যে কেলৈ এনেকুৱা হ'ল যে এনেকুৱা এটা সময়ত মই ইমানখিনি খুব খাইছিলোঁ কথাটো অৰ্থ আছে যদিও ভাগৱতৰ মাজতে কৈছোঁ এটা সময়ত তেওঁ এনেকুৱাকৈ ভোজন কৰিলে যাৰ কাৰণে জীৱনৰ সমস্ত বেমাৰখিনি লগ ল'লে প্ৰেছাৰ তুংগত মিঠাটো চাবই নোৱাৰে খোৱাটো বাদি দিওঁ এনেকৈ চালেও তেওঁ চুগাৰ হ'ব ইউৰিক এচিড ভৰি বিষত থাকিব নোৱাৰে কেলৈ হ'ল এই যে আমি আনন্দত মতলীয়া হৈ খুব যে পাৰ্টি কৰোঁ খুব যে আমি মাছ মাংস ডকচি খাই আছোঁ তাৰ এদিন কিন্তু পৰিণাম নিশ্চয় পাম কমকৈ খাওক বহুদিন জীয়াই থাকক তাৰ যন্ত্ৰণাটো মই এই প্ৰসংগটো আনিছোঁ তাৰ যন্ত্ৰণাটো বৰ কষ্টকৰ বহু লোকে পাছলৈ যিটো যন্ত্ৰণা ভুগিব মই কৈছোঁ যে এই কথাটোকে আমাৰ ভকতসকল আহিছে সেইকাৰণেই কৈছোঁ যে আমি সততে যিটো আনন্দ ভাল পাওঁ আৰু সেই আনন্দত আমি কি কৰোঁ মতলীয়া হৈ যাওঁ তাৰ কাৰণে আমি ঈশ্বৰৰ প্ৰতি আমাৰ অৱহেলিত হৈ যায় ঈশ্বৰক আমি পাহৰি যাওঁ আৰু তাৰ কাৰণে কি হয় ভগৱন্তে মানা নকৰে খোৱা ফূৰ্তি কৰা নিজে নিজে তুমি এদিন এৰি দিব লাগিব নিজে নিজে মুখৰ আগত থাকিলেও আপুনি খাব নোৱাৰে উপচি আছে এভেইলেবল কিন্তু খাব নোৱাৰে গতিকে সেইটোৱে আমাৰ জীৱন আমি এখন কিতাপ লিখি আছোঁ খুব সোনকালে প্ৰকাশ পাওঁ সাধনালব্ধ জীৱন সেই জীৱনটোৱে সেইটো কথা কৈছে যে মৃত্যুৰ সময়লৈকে আপুনি এটা নিৰোগী দেহা আপুনি লৈ যদি জীৱনটো অতিবাহিত কৰিব পাৰে সেই হ'ল আপোনাৰ জীৱনৰ প্ৰতি থকা এটা সাধনা জীৱনটোৰ প্ৰতি আপুনি সাধনা কৰক জীৱনটো জীয়াই আছোঁ কাৰণে জীৱন নহয় মৰিবলৈ নোৱাৰোঁ কাৰণে জীয়াই নহয় কেনেকৈ জীয়াই থাকিব লাগে এই কথাখিনি জনাটোহে বৰ দৰকাৰ দুদিনৰ আনন্দই কিন্তু হাজাৰ দিনৰ দুখ যন্ত্ৰণা নমাই আনে মই এই কথাটো কৈছোঁ আপোনাৰ কোনটো আনন্দ লাগে
এতিয়া আমি কওঁ আপুনি বহুদিন সাধনা কৰাৰ পাছতো এদিন আপুনি নৰকত গুচি যাব পাৰে বহুত দিন নৰকত থকাৰ পাছতো এদিন কিন্তু আপুনি ঊৰ্ধ্বগামী হ'ব পাৰে আমাৰ পৰীক্ষাটো শেষলৈ আছে সৰু এটা কাহিনী কওঁ ভাগৱত গৈয়ে আছে হয় নাই আমি যে হাতে নাখাওঁ তাৰ হাতে নাখাওঁ খুব যে আমাৰ বাদ বিচাৰবিলাক কোনজন ভকত কোনজন অভকত কোনজন সাধনা আছে কোনজন সাধনা নাই এইটো নিৰ্ণয় অন্তিম সময়ত হ'ব এটা অঞ্চলত এখন অৰণ্যত এজন লোক আছিল যিজনে কেৱল সেই ৰত্নাকৰৰ নিচিনাকৈ মানুহ যাবই নোৱাৰে আমাৰ তেনেকুৱা আছিল আমাৰ গাঁৱৰ কিছু কিছু জেগাত আগতে বোলে এইটো ৰাস্তা নাযাবা দেই ডকাইত আছে ডকাইত আৰু ভীষণ ডকাইত আজি তাৰিখত নোহোৱা হৈছে কিন্তু আগৰ কথাবোৰ মিছা নহয় তেতিয়া দিনত একদম মস্ত ডকাইতৰ কিন্তু সাধুজন সেইফালে যাবই লাগে সেই অৰণ্যখনৰ ফালেদি যাবই লাগিব সেই ৰাস্তা দি যাবই লাগিব আৰু গ'ল তেওঁ সন্ধিয়া হ'লগৈ যদি সন্ধিয়াৰ আগতে পাৰ হ'ব পাৰিলে নোৱাৰিলেতো দিগদাৰ আছে বহু লোকে ক'লে যে আপুনি এইটো ৰাস্তাই গ'লে আৰু নহ'ব সাধুজনে ভাবিলে মইতো যাবই লাগিব নহ'লে নহ'ব সাধুজনে গ'ল আৰু অৰণ্যৰ মাজতে তেওঁ আন্ধাৰ হ'ল দেৰি হ'ল তেওঁ ভাবিলে এতিয়া অৰণ্যত যদি মই থাকোঁ তেতিয়াহ'লে বাঘ ভালকৈ খাই পেলাব বহুত ডোখৰ ৰাস্তা যেনেকৈ আমাৰ ইয়াৰ পৰা আগতে বহুত অৰণ্য পাৰ হ'ব লাগে নহয়নে বাৰু সেইবোৰ জেগা আছিলে এওঁলোকে নাই দেখা এতিয়া আমি দেখিছিলোঁ আমাৰো ভাগ্যত আছিল আমি যিবোৰ ভাগ্যত পাইছিলোঁ বা দাইদেউৰে যিবোৰ পালে আমাৰ বহুত ল'ৰাই নেদেখিলে এইবিলাক কথা হয়নে আমাৰ জীৱন চৰ্যাটো কেনেকুৱা আছিল আমাৰ বালিজান গাঁৱত এইটো আমাৰ বাপসকলে নাই দেখা অনুভৱ কৰিব না আপোনালোকে জানে হে আমাৰ যিখন কটানী বুলি কয় তাত নহয়নে বাৰু কাটি ৰুবহে লাগে অকল গছ পৰি থাকে সেইখন তৰাণী তৰাৰ ওপৰত মানুহ উঠিব পাৰে যাৰ নাম কটানী বুলি কয় এইবোৰ দেখা নাই এইবোৰ তৰা দেখিয়ে নাপালে তৰা এনেকৈ বান্ধি মানুহ তৰাৰ ওপৰত উঠিব পাৰে এই তেখেতলোকে জানে অঁ গতিকে বহু বস্তু এওঁলোকৰ ভাগ্যত নহ'ল আৰু ভাগ্যত নহ'ল ইমানলৈকে বোকাত ভৰি সোমোৱাই ইটো ভৰি উলিয়াই সিটো ভৰি দি আমাৰ এডোখৰত গৈ আমি যে চিলাপথাৰ পাওঁগৈ এইবোৰ গ'ল নেদেখিলে হে এই নামঘৰটো অকণমান গোল নাই দেখা এইটো তেওঁলোকে ভাগ্যত নাই নেদেখিলে আৰু নেদেখিও নাই যে কি নহওক টোপনিবোৰ ভাঙিবৰ কাৰণে কৈছোঁ নহয় জানো গতিকে সেই সাধুজন সেইফালে যাব লাগে সাধুজনে ভাবিলে যদি ৰাতি হ'লতো হ'লেই আৰু যদি মই জংঘলত ক'ৰবাত লুকাই থাকোঁ যদি বাঘ ভালুকে খাই পেলালোঁ খায়ে পেলাব আৰু মইতো ঈশ্বৰ চিন্তা কৰিবলৈকেতো নহ'ব যদি সেই ডকাইতজন আছে বোলে নহয় মই ডকাইতজনৰ ঘৰতে থাকোঁ যি লাংলাখুটি আছে ল'লে লৈ পেলাব আৰু কি তেওঁক যদি হাতে ভৰি দিওঁ অন্ততঃ মোৰ প্ৰাণটোকে বচাব তেওঁ ডকাইতহে তেওঁক বস্তুহে লাগে মই যি বিপদ আছে দি দিম আকৌ এই যিয়ে সেই ডকাইতটোলৈ ভয় কৰে সেই সাধুজনে গৈ ডকাইতটোৰ ঘৰতে থাকিবলৈ বিচাৰে ডকাইতটোৱে আকৌ অনুভৱ হ'ল নহয় কোনোদিন মোৰ ঘৰলৈ মানুহ নাহে চবে মোৰ ভয়ত আঁতৰে পলাই থাকে এইজন কোন ডাইৰেক্ট মোৰ ঘৰলৈ লক্ষ্য কৰি আহিলে ইও কম নহ'ব বেটা যিটো দেখিছোঁ ই নহয় কিবা এটা দিব্যপুৰুষ কিবা বেজবেজালি জানে নহ'লে ই প্ৰচণ্ড শক্তিবান লোক মোৰ ঘৰলৈ আহিছে ই ভাবিলে যে যিয়ে নহওক লাগিলে তেওঁক মই শুশ্ৰূষাই কৰিব লাগিব এওঁ গ'ল একদম আগবঢ়াই লৈ গ'ল তেওঁ কোনোদিন নাহে নহয় মানুহ দৈত্য হ'লে কোনো নাযায় আৰু দৈত্য হ'লে যেতিয়া কৈছে ভাবিছে যে ইও কম নহ'ব আজি মোক কি কৰিব ঠিকনা নাই কি বুদ্ধি পাঙি আহিছে অকলে আহিছে তাতে ক'লে এওঁক শুশ্ৰূষা কৰোঁতে ভাল শুশ্ৰূষা কৰিলে তেখেতে কি খাব কি মেলিব সুধিলে আৰু সেনেকুৱাতে থাকিবলৈও ব্যৱস্থা কৰিলে ক'লে যে আপুনি চিন্তা নকৰিব নিশ্চিন্তকৈ হৈ থাকক মই আছোঁ যেতিয়া মোৰ ইয়াত কোনো একো কৰিব নোৱাৰে আপুনি নিশ্চিন্ত কৰক আৰু যেনেকৈ খায় তেনেকৈ খাওক মোৰ ঢেৰ আছে এইবোৰ আনি থোৱা মানুহৰ পৰা মাৰি কাটি আৰু এই ভক্তজনক এনেকুৱাকৈ শুশ্ৰূষা কৰিলে এনেকুৱাকৈ খোৱা বোৱা যোগান ধৰিলে খালে আৰু ৰাতিপুৱা হোৱাৰ লগে লগে তেওঁ আধা ৰাস্তা আগবঢ়াই থৈ আহিলে ক'লগৈ আহাটো এটা সময়ত দুইজন সমবয়সী আছিল দুইজন মৃত্যুবৰণ কৰিলে ডকাইতজনো মৃত্যুবৰণ কৰিলে সাধুজনো মৃত্যুবৰণ কৰিলে জমৰ হ'লে দুইজন গ'ল এটা বিচাৰ হ'ল বিচাৰটো হ'লত কৈছে যে এই ডকাইতজনে জীৱনত ইমানেই মানুহ হত্যা কৰিলে ইমানেই লুটপাট কৰিলে ইমানেই অপুণ্য কৰিলে তেওঁ মানে গোটেই পাপ ভৰি আছে কিন্তু তেওঁ জীৱনত এদিন পুণ্য হৈছিল এজন সাধুক তেওঁ পৰম শ্ৰদ্ধাৰে সা সন্মানে উদৰ পৰাই খুৱাইছিল তাৰ কাৰণে এদিন পুণ্য অৰ্জন হ'ল আৰু এইজনটো জীৱনত পুণ্যই পুণ্য সাধু কোনোদিন মিছা কথা নকয় দৈত্য ঘৰত গৈও তেওঁ খাই আহিব পৰা এটা সাধনা ইমান ভক্তপ্ৰাণ কিন্তু জীৱনত ইমান পুণ্য থকাইলেও এদিন অসৎ লোকৰ হাতে কিন্তু এসাঁজ ভাত তেওঁক খালে তেওঁ এদিনৰ কাৰণে নৰকলৈ যাব লাগিব
বাকী গোটেই স্বৰ্গই স্বৰ্গ আৰু এইজনে গোটেই জীৱন নৰকতে থাকিব এদিন কিন্তু পুণ্য এদিন স্বৰ্গলৈ যাব লাগিব এতিয়া আপোনালোকে চিলেক্ট কৰক কোনটো আগত ল'ব ডাঙৰ এটা পৰীক্ষা যমে ক'লে দৈত্যজনক ক'লে যে তোমাৰ জীৱনত পাপৰ আৰু টোপোলা খুলিবই নোৱাৰে গোটেই পাপে পাপ কিন্তু এদিন পুণ্য আছে এদিনৰ কাৰণে তুমি স্বৰ্গত থাকিব পাৰিবা বাকী তোমাৰ চব নৰক সাধুজনক ক'লে তোমাৰ পুণ্যই পুণ্য গোটেই জীৱন তুমি বহুত পুণ্য কৰিলা তোমাৰ স্বৰ্গতে থাকিব লাগিব কিন্তু এদিন তুমি অসৎ লোকৰ হাতে যে অন্ন গ্ৰহণ কৰিলা তোমাৰ পাপ হ'ল কাৰণ সেইবিলাক অসৎ লোকৰ মাৰি কাটি অনা অন্ন খালা তুমি সাধু হৈ সাধুজনে ভাবিলে যে গোটেই জীৱনটো যেতিয়া সুখতেই থাকিম আগৈ এই নৰকৰ লেঠাটোকে মাৰি ল'ম এদিনহে দুখটো এদায় কৰি ল'ম তাৰপিছত আৰু একদনীয়া হৈ গুচি যাম আৰু এই দগবাস্তুৱে ভাবিলে মোৰ জীৱনত যেতিয়া নৰকতে থাকিব লাগিব এদিননো কি স্বৰ্গ এই প্ৰথমতে স্বৰ্গলৈকে গৈ আহোঁ চাই আহোঁগৈ তাৰপিছত নৰকত থাকিমেই আৰু যি হ'ব হ'ব আৰু মোৰ কৰ্মৰ ফল আৰু সেই দৈত্যজন স্বৰ্গলৈ গুচি গ'ল এদিনৰ কাৰণে আৰু সাধুজন এদিনৰ কাৰণে নৰক ভুজিবলৈ গুচি গ'ল নৰকলৈ গৈ প্ৰথমতে তেওঁ নৰকৰ জীৱবিলাক হ'ব লাগিব মানে প্ৰথমতে তেওঁ যুগ হ'ল এদিনৰ কাৰণে তেওঁ যুগৰ জন্ম পাব লাগিব এইবাৰ নৰক জীৱ যুগটো হ'ল লগে লগে যুগ হয়তো তেওঁ খাব লাগিব সেইদিনা তেওঁ এতিয়া সাধু পাহৰি গ'ল তেওঁ নৰকৰ জীৱন নাপ কৰিলে যুগ এটা যুগৰ চিন্তাহে যুগ হৈ তেওঁ কপিলী গৰু তেজ খাবলৈ ধৰিলে সাধু হৈ যুগ হোৱাটো পালেগৈ আকৌ যুগ হৈ তেওঁ কপিলী গৰু তেজ খালে পাপ বাঢ়ি গৈ আছে ইপিনে সেইজনে স্বৰ্গত গৈ এদিনহে সদ্ভাৱ আহিলে মনলৈ এদিনত আপুনি স্বৰ্গত যোৱাৰ লগে আপোনাৰ মনৰ সদ্ভাৱ আহিলে গৈ দুপদাপ ভকতক সেৱা কৰিবলৈ ধৰিলে দেৱতাক সেৱা কৰিবলৈ ধৰিলে যজ্ঞ পাতিলে স্বৰ্গতো উভৈনদী টকা পইচা চব দান দক্ষিণা দিবলৈ ধৰিলে এদিনত তেওঁ যিমান কৰ্ম কৰিলে তেওঁ পুণ্য বাঢ়ি গৈ থাকিলে এতিয়া পুণ্য হ'লে তেওঁ পুণ্য বাঢ়ি গৈ আছে তেওঁ দান দক্ষিণা দি আছে সুখ হৈ গৈ আছে এইজনে কপিলী গৰু তেজ খাই আছে পাপ হৈ গৈ আছে হৈ তেওঁ নৰকৰ পৰা উদ্ধাৰ হৈ আহিবই নোৱাৰা হ'ল আৰু সেইজন স্বৰ্গৰ পৰা ননমা হ'ল এদিনৰ কাৰণে এই কাহিনীটো যদিও কাল্পনিক কাহিনী ইয়াৰ অৰ্থটো এইটোৱেই যদি কেনেবাকৈ দুষ্ট সংগত যদি যায় এদিনৰ দুষ্ট সংগই আপোনাক গোটেই জীৱনটো পথ খতম কৰি দিব আৰু এদিন যদি আপুনি সাধুৰ সংগলৈ আহে আপুনি আজি তাৰিখলৈকে যিমানখিনি বেয়া কাম কৰিছিলে কিন্তু নামঘৰলৈ আহিলে ভাগৱতৰ সন্মুখত ভাগৱতৰ কথা শুনি এনেকুৱা মনৰ পৰিৱৰ্তন হৈ গ'ল কিন্তু সেইদিনাৰ পৰা আপোনাৰ জীৱনৰ ৰাস্তা সলনি হৈ গৈছিল যদি ৰত্নাকৰক যদি সেই দেৱৰ্ষি নাৰদ সেই ব্ৰহ্মাদেৱে যদি লগ কৰি যদি নকৰিলেহেঁতেন আজি আপুনি ৰামায়ণ পঢ়িবলৈ নাপালেহেঁতেন গতিকে আপুনি নাভাবিব যে আমি নামঘৰলৈ আহি আছোঁ আমাৰ জীৱনত পুণ্য হৈছে হয়তো কোনোবাই ঘৰত থাকিও পুণ্য অৰ্জন কৰিব পাৰে এই যে অন্নবিলাক ইজনৰ হাতে খাব নালাগে লাগে ইয়াৰ অৰ্থটো সেইটো আপুনি গোটেই জীৱন সাধনা কৰাৰ পাছত যদি এজন অসৎ চিন্তাৰ লোকে হাতে যদি আপুনি কেতিয়াবা সিদ্ধ খাবলগীয়া হয় তাৰ কিন্তু সেই অন্নদাৰ ক্ৰিয়া হ'বই আমাৰ বাহ্যিক কথাবোৰ নহয় বাহ্যিক আকৌ দেখাত যিজন দেখা ভকত ভিতৰি কোৱা বাতৰি তেনেকুৱাজনে আকৌ ঢেৰ খুৱাই থাকিলেও আপোনাৰ নহ'ব এইটো কথা কোৱা নাই সৎ আৰু অসৎ কোনোবাজনে যদি সৎভাৱেৰে আপোনাক খুৱাইছে সেৱা সৎকাৰ যদি খুৱাইছে কোনোবাই ভকত হৈছে কিন্তু অন্নমুঠি দিবও নাজানে সেইটো নাই কোৱা মই আকৌ কথা আমাৰ এটা বাহ্যিকটোহে আমি কৰিছোঁ কিন্তু সৎ ভাৱনা আপোনাৰ উপাৰ্জন আপুনি সৎভাৱে উপাৰ্জন কৰিছে নাই সেইকাৰণে গাঁৱৰ খেতিয়কসকলৰ উপাৰ্জনটো সদায় সৎ মনত ৰাখিব আমি টাউনত গৈ টাউনত সকাম এটা হ'লে খুব দৌৰ মাৰি যাওঁ সেই টাউনৰ মানুহবোৰৰ সঁচা কথা কৈছোঁ এইটো বাৰু মই হেৰিয়ত কাটি দিম টাউনৰ মানুহবোৰৰ উপাৰ্জনবোৰ অসৎ সঁচা কথা কৈছোঁ গাঁৱৰ যিসকল খেতি বাতি কৰি তেজৰ ঘাম মাটিত পেলাই যি অন্নমুঠি আনি আপোনালোকে বা আমি যিটো অন্ন খাইছোঁ সঁচাকৈ সৎ অন্ন এই যে দুৰ্নীতি দগাবাইছে যে বিভিন্ন প্ৰকাৰে আনা ধন টকা পইচাবিলাকৰ অন্ন খাই খাই ল'ৰা ছোৱালীবোৰ মন মানসিকতাবোৰ বেয়া হৈছে আমাৰ গুৰিটো ক'ৰবাত আছে আমি নোৱাৰে তাৰ আমাৰ অন্নটো শুদ্ধ নহয় ব্ৰহ্মটো শুদ্ধ নহয় ব্ৰহ্ম যেতিয়ালৈকে আপুনি শুদ্ধ কৰিব নোৱাৰিব পৰিষ্কাৰ কৰিব নোৱাৰিব তেতিয়ালৈকে আপুনি জীৱনত ক্ৰিয়া কৰি আছে নহয় আপুনি যদি গাখীৰ খালে যদি আপোনাৰ ব্ৰেইন ভাল হয় টেঙা খালে যদি তেজ পনীয়া হয় জ্বলা খালে যদি আপোনাৰ শৰীৰত ক্ৰিয়া কৰে নে বা নহ'ব নেকি চব বস্তুৱে ক্ৰিয়া আছে ক'ৰ পৰা হৈছে আপোনাৰ জ্ঞান বিবেক শান্ত অশান্ত ক'ৰ পৰা হৈছে খাদ্যৰ পৰাই হৈছে
বোলে খাদ্য সংস্কাৰটো আটাইতকৈ ডাঙৰ কথা এইবোৰ এতিয়া জানো ডাক্তৰে নাজানে নি চিগাৰেট খালে ক্ষতি হয় বুলি কিন্তু ডাক্তৰে খায় আপোনাৰ মোৰ বা আমাৰো সেই একেটাই কথা ভাগতে চব ধুনীয়াকৈ কৈ থাকে গতিকে নে আইসকল ভুল হৈছে নি এতিয়া এই কথাবিলাক যদি আমি লক্ষ্য কৰোঁ তেতিয়াহে ভাগৱত ধৰ্মটো পালন হ'ব আমি অনা অন্নমুঠি কিমান সাত্বিকতা আৰু সাত্বিকতা অন্নমুঠি আইগৰাকীয়ে কিমান সাত্বিকতাৰে ৰন্ধন কৰিছে যদি তেনেকুৱা অন্ন যদি আপুনি জীৱনভৰ খাই আছে তেতিয়াহ'লে এতিয়া আমাৰ কিমান অস্থিৰ কেলৈ হৈছে আমাৰ অন্নৰ শুদ্ধতা নাই আজি দাইদেউৰ আগৰ যিখন সমাজ আছিলে সঁচাকৈ অন্নৰ শুদ্ধতা আছিল বনোৱা মেলা কাপোৰ পিন্ধি নাখাইছিলে মই দেখা কথা কৈছোঁ আগৰ ভকতসকলে কাপোৰ পিন্ধি অন্ন নাখায় হে আইগৰাকীয়ে দিওঁতে পৰম শ্ৰদ্ধাৰে দিয়ে সঁচা কথা কৈছোঁ একো নাজানিছিলে মই দেখিছোঁ দেখাৰ কাৰণে কৈছোঁ তেখেতে দেখিছে বা আপোনালোকেও হয়তো দেখিছে হয়নে আগৰ অন্নৰ পাক সঁচাকৈ পাকঘৰখন বৰ আমি ধৰ্মস্বৰূপ কৰি থাকোঁ কিটো ধৰ্ম আছে তাত একো নাই যেতিয়ালৈকে আমি ৰন্ধন গোসাঁই ঘৰত কওঁ আপুনি গোসাঁই ঘৰত ধূপ নজ্বলক কিন্তু ৰন্ধনশালত যদি আপোনাৰ ৰান্ধনি ঘৰটো যদি সৎভাৱত ৰাখিছে তেতিয়াহ'লে আপোনাৰ জীৱনত ধৰ্ম পালন হ'ব আপুনি বাহিৰত যিমান নাম কওক যদি ৰন্ধনশালটো যদি আপোনাৰ শুদ্ধতা নাই একদম বেষ্ট কথা কৈছোঁ মই ৰন্ধনশালটো পৰিষ্কাৰ কৰক ৰন্ধনশালটোক আপোনালোকে সংস্কাৰ কৰি ৰাখক ৰন্ধনশালত যদি সংস্কাৰ নাই তেতিয়াহ'লে আপুনি যিমান নামঘৰ মছজিদত য'ত যি নকওক লাগিল কৃষ্ণ হয় না বাপ কথাটো হয়নে আহিলেই কিবা এটা শুনিবলগীয়া হয় ন গতিকে আমি বিষয়বস্তুটো ক'ৰ পৰা আহিছিলে আমি ৰসগুণত বা ৰং ৰহস্যত ভগৱানৰ নাম উচ্চাৰণ নকৰোঁ আৰু দুখত আমি কৰোঁ কিন্তু ভগৱন্তই কৈছে তুমি দুখত কৰিবলৈ থকাতকৈ কেতিয়াবা আনন্দটো কৰিছা বাছ নে বাপ ফূৰ্তি ফাৰ্তাৰ সময়তো কেতিয়াবা ভগৱন্তক কিন্তু আমি ফূৰ্তি ফাৰ্তাৰ সময়ত যেতিয়া আমি পাৰ্টি এটা খাম তেতিয়া কৃষ্ণ বুলি কৈ অন্ন খায় নেকি চাবচোন আপুনি নাথাকেই ব্যৱস্থাই নাই ভগৱান তাত সোমাবই নোৱাৰে এনেকুৱা আনন্দৰ ভগৱান সোমাবই নোৱাৰে তাত কিন্তু যেতিয়া দুখ হ'ব আয়ো গতিকে সেইটোকে কৈছে ইয়াত যে তাসম্বাৰৰ স্তুতি শুনি তুষ্ট ভৈলা হৰি পুনৰূপী নাদ কৰি লণ্ড উচ্চ কৰি পাছে উদ্ধ দৃষ্টি কৰি সবাকো চাহিলা আৰু এইখিনি পৰি গ'লোঁ হে ৰাম হিৰণ্যৰ দেহাৰ লাগিয়াতে গন্ধমুণ্ড তুণ্ড বাতি প্ৰকাশ যেন মহাগৰ্জ ইন্দ্ৰে পৃথিৱী বিদাৰী গেৰু লাগি হৰিৰৰ শুৱাই ভাল কৰি পাছে দেখিলন্ত ব্ৰহ্মা আদিৰি ঋষিশয় পৃথিৱীক তুলি লয়া আছে কি পাময় তমাল দহ দিখ নীল দেহা প্ৰকাশয় শুক্ল দন্ত অগ্ৰে বসু মতি বিৰাজয় এৰা মিলিল আনন্দ মনে কৃতকৃত্ৰ ভৈলা কৰজোৰ কৰি স্তুতি কৰিবাক লৈলা জয় জয় অজিত যোগেশ প্ৰভু দেৱ বেদময় মূৰ্তি তজু
পদে কৰোঁ সেৱ ৰাম যাৰ লোম ৰন্ধে জাত ভৈলে কহাগৰ নমো নমো হে নমহা অদ্ভুত কৰ ৰাম তুমি পূৰ্ণ চৈতন্য মূৰুতিৰিখি কেখ পৃথিৱীক উদ্ধাৰিতে ভৈলাইতো বেখ নমো যজ্ঞ মূৰ্তি ভগৱন্ত মহেশ্বৰ সপ্ত শুদ্ধে ভৈলা তজু অংগৰুচি কৰ লোমে ভৈল কুশ তজু আকৃতি চঞ্চল চাৰি গোটা যজ্ঞ পাত্ৰ চৰণ কমল আনুযত যজ্ঞ ৰৱাশ্ৰয় দৈৱশয় তোমাৰ হৰিৰে হবে প্ৰকাশ কৰ তজু ভক্তি বিহীনে যতে প্ৰাপিছয় ইটো ৰূপতে সম্বে দুখেও নেদেখয় সাধু সংগে যি হবে মাৰ গুণ গাই তেখম বেৰি দিত পুনু দেখে সৰ্ব দাই নমো নমো যজ্ঞপতি দেৱতা মূৰতি তজু সেৱাতে হে পাই ভকতি মুকুতি নমো ভক্তি বিৰক্তি বৰ্ধক গুণ নিধি নমো জগতৰ গুৰু বিধাতাৰ বিধি ভগৱন্ত তজু দন্ত অজ্ঞে বসুমতী পৰ্বত হিতে আতি বিৰাজে সম্প্ৰতি যেন মহাগজৰাজ জল হন্তে আহে পত্ৰ সমে পদ্ম থোপা দন্তত প্ৰকাশে কপটহু কৰ ৰূপ তুমি বেদময় ভ্ৰুৱদণ্ড সম ইটো প্ৰকাশ কৰয় মহাস্থূল দেহা ভৈল তমালৰ ভান্তি শুক্লদন্ত অগ্ৰে বসুমতী কৰে কান্তি যেন মহাগিৰিৰাজে সিংহৰ ওপৰে নীলবৰ্ণ মেঘৱাতি ক্ষয় শোভা কৰে সিটো পৰ্বতৰ যেন দেখি বিলাস সেহিমতে তজু দেহা কৰয় প্ৰকাশ আৱে প্ৰভু স্থাৱৰ জংগম যত যত বহিবাৰ অৰ্থে তুমি থাপা হাতত তেবে আমি তাতে থাকি তোমাৰ চৰণে ভাতৃপুত্ৰ হমে প্ৰণামিবু ঘনে ঘনে তুমি নিজ পিতৃ ইটো কৰিলা দুষ্কৰ আকৌ সাধিবাক পাৰে আন কোন নৰ ৰখাতল হন্তে ভূমি আনিলা উধাৰি তোমাত বিস্ময় ইটো নুহি মহাহৰি পৰম আশ্চৰ্যময় ইটো বিশ্বখ্যান যুগমায়া দ্বাৰে তাকো কৰা হাস্যৰ্জন হেনয় আশ্চৰ্য কৰ্ম প্ৰভু কৃপাময় যি কৰ্ম কৰিলা প্ৰভু আশ্চৰ্য নোহয় বেদময় হৰিৰ সঘনে কম্পাই জতাৰ ছাতিত জল সঘনে উৰাই
কৰিলা